ডিমা হাছাওত আবিৰ্ভাৱ ঘটিছে মহম্মদ গাদ্দাফিৰ নতুন সংস্কৰণ। মূল সাহসে অৱতীৰ্ণ হৈছে ছাদ্দাম হুছেইনৰ ৰূপত। কিন্তু আজি দেখিছোঁ আমি তেখেতৰ যিটো গুণ্ডাৰাজ, তেখেতৰ যিটো একতাবাদী যিটো তাৰ ৰোল, আমি অনুভৱ কৰিছোঁ যে পৃথিৱীত যিবিলাক ডিক্টেটৰিয়েল ৰুল আছিলে, যেনেকুৱা মহম্মদ গাদ্দাফি, ছাদ্দাম হুছেইন, ঠিক তেনেকুৱা ধৰণৰে আমি ডিমা হাছাওত আমি অনুভৱ কৰিবলৈ পাইছোঁ। হয়, ঠিকেই শুনিছে। উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ বিতৰ্কিত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাৰ একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰী শাসনক খুদ সতীৰ্থই ৰিজালে গাদ্দাফি, ছাদ্দাম হুছেইনৰ সৈতে। তাৰ মাজতে বিসম্বাদৰ জুয়ে বাৰুকৈ দহিছে পৰিষদখনক। দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে সংবাদমেল পাতি সৰব পৰিষদখনৰ প্ৰাক্তন CEM তথা হাফলং সমষ্টিৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ আৰু জিলা বিজেপিৰ জ্যেষ্ঠ নেতা জয়দেশ ফংলো। দুই নেতাই ৰাজহুৱা কৰিছে আন এক আজব সিদ্ধান্ত। খুদ পৰিষদৰ CEM দেৱলালৰ বিৰুদ্ধে নিজ দলৰে কৰ্মীয়ে উলিয়াব প্ৰতিবাদী ৰেলী। 7 জানুৱাৰীত ক্ষুব্ধ হাৰাংগাজাও মণ্ডল বিজেপি কৰ্মীয়ে আয়োজন কৰিছে ৰেলীৰ। এই পেচ ৰেলীৰ মূল উদ্দেশ্য হৈছে, আমি আগতে এপ্লিকেশ্যনো দিছে, মেমৰেণ্ডাম দিছিলে, কিন্তু কোনো সঁহাৰি পোৱা নাই। ডিমা হাছাও ৰাইজক এই অত্যাচাৰ, অনিয়ম, অগণতান্ত্ৰিক, অসংবিধান দেৱলাল গাৰ্লোছৰ পৰা মুক্তি যাতে পায়, এইটো আমি ৰাইজে বিচাৰিছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ আন্দোলনটো সফল হ'ব। ডিমা হাছাওৰ যিটো ডিক্টেটৰিয়েল যিটো ৰুল, দেৱলাল গাৰ্লোছৰ যিটো নীতি, দেৱলাল গাৰ্লোছৰ যিটো যেনেকুৱা কাউন্সিল চলাইছে, এই অত্যাচাৰৰ পৰা ডিমা হাছাওবাসীয়ে মুক্তি পাব। দেৱলাল গাৰ্লোছাৰ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দাখিল কৰিছিল দলীয় কৰ্মীয়ে। পাছে গা নলৰিল দিছপুৰ অথবা অটল বিহাৰী বাজপেয়ী ভৱনত থকা দলীয় নেতাৰ, যাৰ বাবে ক্ষুব্ধ বিজেপি কৰ্মীয়ে লৈছে দলীয় নেতাৰ বিৰুদ্ধেই প্ৰতিবাদী সমদলৰ পদক্ষেপ। তেওঁ ফাইনেন্সিয়েলি যিটো লাষ্ট আমাৰ যোৱা পৰিষদৰ যিটো ইলেকশ্যন হৈছিল ডিমা হাছাওত, এইটোত মানে ফাইনেন্সিয়েলি মানে মেন পাৱাৰ চব লৈ সি ক'ত মানে স্পনচাৰ কেণ্ডিডেট, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটবিলাকক এতিয়া চাৰ্জ দি আছে। তো আমাৰ কাউন্সিলৰ 6 শিডিউলৰ আমাৰ ইয়াত 6 শিডিউল থকাৰ কি আছে কাৰণ? এতিয়া আমি বিজেপি হয়, বিজেপিক আমি কি বিজেপিক ভোট দি আমি ভুল কৰিলে নেকি, না কিবা পাপ কৰিছে নেকি, এনেকুৱা যেন লাগে আমাৰ। তো ইমানখিনি আমি মেছেজ দিয়াৰ পিছতো, ইমানখিনি আমি কমপ্লেইন দৰখাস্ত দিয়াৰ পিছতো আমাক একো ষ্টেপ নল'লে আমি আন্দোলন মতেই যাব। অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অস্বীকাৰ কৰিছে অভিযোগ দাখিলৰ তথ্য। এইটো অৱশ্যে মোৰ নলেজত অহা নাই বা মোৰ কোনো তেনেকুৱা অভিযোগ ৰিটাৰ্ণ এতিয়ালৈকে পোৱা নাই এজ এ ষ্টেট প্ৰেচিডেণ্ট। হ'ব পাৰে কিবা আকৌ আলোচনা হোৱা নাই ৰাজ্যিকত কোনো অভিযোগ এতিয়ালৈকে কোনো কাৰ্যকৰ্তা আমাৰ হাতত ছাবমিট কৰা নাই। যদিহে অভিযোগ আহে ব্যৱস্থা নিশ্চয়, যদি সঁচাই কিবা অভিযোগ আহে চাব লাগে। সমান্তৰালকৈ সমৰজিৎ হাফলংবাৰৰ ভৱিষ্যৎবাণী। তেওঁ হৈছে একজন পাঁচটা চাৰ্জশ্বিটেড, ইভেন ইডি কেছতো চাৰ্জশ্বিটেড আছে তেওঁ। গতিকে এজন পবিত্ৰ মানুহক, ব্যক্তিক এই পবিত্ৰ পদত পদোন্নতি কৰিব লাগে বুলি সদায় কৈ আছোঁ। যদি বিজেপি পাৰ্টীয়ে ইয়াৰ পৰা বিধানসভা নিৰ্বাচনটো জিকিব বিচাৰে, তেনেহ'লে অতি সোনকালে দেৱলাল গাৰ্লোছাক এই পোষ্টৰ পৰা ডিমা হাছাও অট'নমাছ কাউন্সিল, নৰ্থ কাছাৰ অট'নমাছ কাউন্সিলৰ যিটো মুখ্য কাৰ্যবাহী সদস্যৰ পদৰ পৰা অতি সোনকালে অপসাৰণ কৰিব লাগে, নহ'লে এই অহা বিধানসভা নিৰ্বাচনত সিহঁতৰ ফলটো পাব। প্ৰশ্ন হয়, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদত এইবোৰ চলিছে কি? দলৰ নেতাৰ বিৰুদ্ধে বিজেপিৰ দলীয় নেতাকৰ্মীয়ে প্ৰতিবাদী সমদল উলিওৱাৰ বাবে লোৱা পদক্ষেপৰ পাছত বিজেপিয়ে নিজকেই আনতকৈ পৃথক দল বুলি আৰু দাবী কৰিব পাৰেনে? ডিমা হাছাওৰ পৰা নিকেশ ৰয়ৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।